আপোনালোকৰ তো ৰাতিপুৱা ভিডিঅ'টোতো লেজি কৈ ষ্টাৰ্ট কৰিলোঁ তাৰপিছত কাম বনবিলাক কৰিলোঁ ঘৰৰ কৰি গা পা ধুই গোসাঁই চাকি জ্বলাই অকণমান ফ্ৰাইড ৰাইচ বনালোঁ ভাবিছিলোঁ ৰাজমাহ অকণমান তিয়াই থৈছিলোঁ ভাবিছিলোঁ বনাম তাৰপিছত হাজবেণ্ডে গা ধুবলৈ যাওঁতে ক'লে যে মোৰ বহুত ভোক লাগিছে কি বনাইছা মইতো ৰাজমাহ মানে ৰেডি কৰিছিলোঁৱে বনাবলৈ আকৌ আটা মাৰিব লাগিব দেৰি হৈ যাব তো হাজবেণ্ডে ক'লে ৰাতিৰ কিবা ভাত আছে যদি ফ্ৰাইড ৰাইচ অকণমানকে বনাই দিয়া তো ফ্ৰাইড ৰাইচকে বনালোঁ বনাই পিনে আমি চবেই খালোঁ এইজনীকো খোৱালোঁ খাই কোৱা তাইকো খোৱালোঁ তাইক অকণমান পঢ়াত বহাইছোঁ অকণমান সময় তাইক পঢ়াওঁ এনেই আৰু অকণমান কিতাপখনত চকুটো দিয়াওঁ আৰু দি তাৰপিছত আৰু কামত লাগিব তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব দিনটো কি কৰোঁ কি নকৰোঁ সেইবোৰে দেখাই যাম যিহেতুকে ডেইলি ব্লগ যে দিম বুলি ভাবিছোঁ দিনটো কি কৰোঁ ক'ত যাওঁ এইবোৰে দেখাম তাইক অকণমান সময় পঢ়ালোঁ যে পঢ়াই মেলি এই পিছফালে দাদা দুজন মানে কাম কৰি আছে অকণমান চাফা কাম কৰাবলৈ লৈছোঁ তো সেইবিলাক কৰি আছিলে এবাৰ আহিলোঁ পিছফালে চাবলৈ বহুত জংঘল হৈ গৈছে পিছফালখনত আহিবলৈ এই কিবা কিবি চাফা কৰিলে এইবোৰ যে এইবোৰ একদম যাব নোৱাৰি আৰু এইফালে এইবিলাক জেগা পূৰা জংঘল হৈ আছিলে এইবিলাক পূৰা চাফা হৈ গ'ল কি হ'ল তুমি যাবা পিছফালে আহিছিলোঁহে অকণমান 5-10 মিনিটমানো হোৱা নাই চাগে বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিলে এই যে আগৰটো ভিডিঅ'ত দেখাইছিলোঁ যে গোটেই সেউজীয়া এতিয়া সেউজীয়া হৈ গৈছে এইবিলাক ক'ত গ'ল আহা যাওঁ আহা বৰষুণ দিছে আহিলোঁ পিছফালৰ পৰা বৰষুণ পৰিছে কিনকিনীয়া বৰষুণ তেওঁলোকক চাহ দিছিলোঁ সেয়া বাচনখিনিও ভাবিলোঁ একেবাৰে লৈয়ে যাওঁ ধুই মেলি থ'বলৈ এইজনীও পিছে আহিছে এইজনী পিছে তাইও গৈছে আমাৰ পিছে চাবলৈ পঢ়া চঢ়া বাদ দি পিছফালৰ পৰা আহিলোঁ এয়া মই বনাব লৈছোঁ ভাত সিহঁতে ধুনীয়াকৈ পিছফালে কাম কৰি আছে ইফালে এয়া মাছৰ মূৰ ভাজি লৈছোঁ মাছৰ মূৰটো এয়াৰে বনাম ইয়াতে আছে আপোনাৰ লাওৰ আগ বিলাহী দিছোঁ এয়া লাওৰ আগ বিলাহী দিছোঁ আৰু অকণমানি এটা আলু সৰু সৰুকৈ কাটি দিছোঁ এইখিনি এতিয়া বনাম এইফালে বহাই দিছোঁ এইটো দালি ভাতটো অলপ পিছত বনাম আকৌ আৰু ভাতত লাও দি দিম কেঁচা লাও আছে ৰঙালাও সেয়া দি দিম এয়া পিটিকি মোৰ ফেভাৰেট হয় তো সেইটো বনাম আজি
এয়া উহোৱা চাউল অকণমান তিয়াই থৈছিলোঁ মিমি আৰু বাবুৰ কাৰণে। মানে এইটো ভালকৈ ধুই লৈছোঁ চাউলখিনি একদম ভালকৈ। কাপোৰখন পিছে বহুত চাফা দেই, কাপোৰখন একদম ধোৱা গামোচা যদিও পূৰা ধোৱা চাফা কাপোৰ। এইখনতে অকণমান ফেনৰ তলতে পানীখিনি যাবলৈ শুকাবলৈ দিছিলোঁ। তো তাৰপিছত এই কেৰাহীত শুকানকৈ অকণমান ভাজি লৈছোঁ। একদম মচমচীয়া নকৰোঁ, অকণমান পানীটো সেমেকা ভাৱটো যোৱালৈকে ইয়াক ভাজি লৈছোঁ। তাৰপিছত গ্ৰাইণ্ডাৰত গুড়া কৰি খুৱাবলৈ পৰা হৈ যাব। ইফালে মই কেৰেলা ভাজিখনো হোৱা নাছিলে, সেইখনো বনাই একেলগে বনাই আছোঁ, ইফালে ভাজিও আছোঁ। তো এইটো ৰেডি হৈ গ'ল। তাৰপিছত আমি খাবলৈ ল'লোঁ ভাত। আজি ভাতৰ লগত আছিলে, এয়া হ'ল ৰঙালাওৰ আগেৰে মাছৰ মূৰ, তাৰপিছত আছিলে ৰঙালাও পিটিকা, ভাতকেৰেলা ভাজি, ভাত, দালি আৰু ভোট জলকীয়া আৰু নেমু। ভোট জলকীয়াটো পিছে মই নাখাওঁ, এইটো এনেই আপোনালোকক দেখাবৰ কাৰণে আৰু মোৰ গোটেই থালিখন ভাল লাগিবৰ কাৰণে, এটা শ্ব' আহিবৰ কাৰণে এইটো ৰাখিছোঁ। এইটো খাম কিন্তু অকণমান কাটিহে খাম, গোটেই ভোট জলকীয়া খোৱাৰ সাধ্য মোৰ নাই। এতিয়া কি কৰিবা? পাৰ্কততো নগ'লা, পাৰ্কত লৈ নগ'ল, এতিয়া কি কৰিবা? হা কি কৈছা? কালি যাবা? তুমি কান্দা কাটা নকৰা যে, ক'ৰবাত লৈ নগ'লে যে, কিয়? নিবই লাগিব, নিবই লাগিব এনেকৈ কৈ পিনে যে কান্দা কাটা নকৰা যে তুমি, কিয়? কি কাৰ গা বেয়া? পাপাৰ গা বেয়া? সেইকাৰণে পাপাক বেয়া পাইছা নেকি তুমি পাপাক? আমি যাওঁ নহ'লে, তুমিয়ে ঘৰত থাকা পাৰ্কত। তুমিতো কালি যাবা বোলে। তুমি বোলে কালি যাবা। গা বেয়া, গা বেয়া তোমাৰ? জ্বৰ জ্বৰ হৈছে, জ্বৰ জ্বৰ হৈছে। ঐ ক'ত যাব, ক'ত যাব? গোসানী 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 গোসানী। এইছো এইজনী কোন? মিমি দেখোন, গোসানীচোন এইজনী। ঐ হেল্ল', হাই, হেল্ল'। বদমাছ কৰিছা? বা লাগে, বা লাগে, বা লাগে তোমাৰ? বা হামু দিছে, বা হামু দিছে। পাব নাই দে মা, নাই দে। নকৰোঁ দে। তোমাৰ ধান্দা কি কচোন? বাক উঠাই দিবা। কুচু 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 এনেকৈ দিয়া, ক্লেপ কৰাচোন। বাবা 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 বাবা, টাটা দি দিয়াচোন, টাটা দি দিয়াচোন। আমি যাওঁ ব'লা, টাটা দিয়া। কিচ্ছু কিচ্ছু মামা, কিচ্ছু কিচ্ছু। এইজনী আমার কুচুলু মামা। তাইৰ গাটো জ্বৰ, মানে জ্বৰ আগৰ পৰা নাছিলে, এতিয়া তাইৰ অকণমান ইভিনিং মানে অকণমান দেৰি হ'ল আজি গা ধুৱাই দিওঁতে।
এনেই ইহঁতৰ কোনো টাইম টেবল নাই, মই যেতিয়াই তেতিয়াই গা ধুৱাই দিওঁ, একদম কেঁচুৱাৰ পৰাই। ডাঙৰজনীকো একদম কেঁচুৱাৰ পৰাই মানে যেতিয়াই টাইম পাওঁ তেতিয়াই গা ধুৱাই দিওঁ। প্লাছ গৰমৰ দিনততো 3-4 বাৰ আমি যেনেকৈ গা ধুওঁ সিহঁতকো ধুৱাই দিওঁ। সেইকাৰণে হোৱা নাই, তাইৰ কিবা এটা ইনফেকশ্যন টাইপৰ হৈছে চাগে, হঠাতে জ্বৰ উঠিছিলে অকণমান। এতিয়া অকণমান গাটো গৰম আছে যদিও জ্বৰটো নাই, জ্বৰটো কমি গৈছে। এতিয়া জুখিছিলোঁ 98 পইণ্ট চামথিং ওলাইছে, তেতিয়া জোখতে 100+ হৈ গৈছিলে। এতিয়া অকণমান কমিলে জ্বৰটো। বেচেৰীজনী আমাৰ গুগুলুজনী, এইজনী সৰু গোখানি। তোমাৰ জ্বৰ জুখিছোঁ, জ্বৰ এতিয়া নাই। বাবা বাবা কৰি দিয়া মা, জ্বৰ নাই তোমাৰ। বাবা নাখায়, নলয় আৰু বমি আহি যাব। তো এনেকুৱাই আছিল আজিৰ মোৰ দিনটো। আজিৰ দিনটো কি কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কালি আকৌ এটা নতুন দিন, নতুন পুৱাৰ সৈতে আপোনালোকৰ লগত লগ হৈ আছোঁ। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।